हेलो एवरीवन, क्या हाल चाल, कैसे हैं आप लोग। उम्मीद है स्वस्थ है, मस्त है और एकदम जोश में है। ইন্ট্ৰডাকশ্যন হিন্দীত দিলোঁ বুলি নাভাবিবা যে হিন্দীত ভিডিঅ' বনাম, ভিডিঅ' আছামিজতে বনিব। আৰু আজিৰ ভিডিঅ'টো স্পেচিয়েলি মোৰ মৰমৰ ভাইটি ভণ্টিসকলক মই ডেডিকেট কৰিছোঁ, যিসকলে ক্লাছ 10 to 11 মুভ কৰিব আৰু ষ্ট্ৰীম চিলেক্ট কৰিব। যিসকলে অলৰেডি ষ্ট্ৰীম চিলেক্ট কৰিলা, সিহঁতৰ কাৰণেও এই ভিডিঅ'টো বহুত বেনিফিচিয়েল হ'ব। কিয়া বাতা মোৰ ভিডিঅ'টো চোৱাৰ পাছত তুমি নিজৰ ষ্ট্ৰীমে চেঞ্জ কৰি দিয়া। আৰু যিসকল অলৰেডি 11-12ত আছা, সিহঁতিও এই ভিডিঅ'টোৰ পৰা বহুতখিনি শিকিব পাৰিবা। মুঠতে সকলো কেটেগৰী ষ্টুডেণ্টৰ কাৰণে আচলতে আজিৰ ভিডিঅ'টো মই বনাইছোঁ আৰু মই নিজে আচলতে বহুত এক্সাইটেড হৈ আছোঁ তোমালোকক এই ভিডিঅ'টোৰ বিষয়ে জনাবলৈ। প্ৰথমতে যিসকল ফ্ৰেছ ষ্টুডেণ্ট আছা আৰু প্ৰথমবাৰৰ কাৰণে 11 গৈছা, সিহঁতি শুনি লোৱা, তোমালোকে টোটেল 6খন ছাবজেক্ট পঢ়িবলৈ পাবা 11ত। যাৰে ভিতৰত 2খন ছাবজেক্ট আছে কম্পালচৰি, এখন হৈছে ইংলিছ আৰু এখন হৈছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। তুমি যদি অসমত থাকা, অবভিয়াছলি তুমি মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ ল'বা। যিসকলে আছামিজ নাজানা সিহঁতি ল'ব অল্টাৰনেটিভ ইংলিছ, আৰু যিসকল থাকিব বড়োলেণ্ডত সিহঁতি ল'ব বড়ো। তো এই দুখন যিহেতু কম্পালচৰি ছাবজেক্ট, গতিকে আমি আজিৰ এই ভিডিঅ'টোত এই দুখনৰ বিষয়ে কথা নাপাতোঁ। এই দুখনৰ বাহিৰে আমাৰ ওচৰত যি 4খন ছাবজেক্টৰ অপশ্যন থাকি যায়, সেই 4খন ছাবজেক্টৰ বিষয়ে আজি আমি কথা পাতিম। সেই 4খন ছাবজেক্টতো আচলতে এটা ষ্টৰি লুকাই আছে। ষ্টৰি কি? তুমি যেতিয়া AHSৰ ৰিজাল্ট তোমাক দিব, তাৰ যিটো পাৰ্চেণ্টেজ বনিব ন, সেয়া এই 4খন ছাবজেক্টৰ ভিতৰত যিখনত সকলোতকৈ কম মাৰ্কছ পাবা ন, সেইখন তোমাক কৰি দিয়া হ'ব 4th ছাবজেক্ট। মানে সেইখন তোমাৰ মাৰ্কশ্বিটত নধৰে, মাৰ্কশ্বিটত থাকিব কিন্তু পাৰ্চেণ্টেজত নধৰে। মানে টোটেল তোমাৰ যদিও 6খন ছাবজেক্ট আছে, তোমাৰ যিটো পাৰ্চেণ্টেজ বনিব সেয়া 5খন ছাবজেক্টৰ ওপৰত বেছ কৰিয়েই বনিব। কিন্তু তথাপিতো তোমাক কলেজে ক'ব যে 4খন ছাবজেক্টে পঢ়া, আৰু ময়ো ক'ম যে তুমি 4খন ছাবজেক্টে পঢ়া। গতিকে এই 4খন ছাবজেক্টৰ ভিতৰত তুমি আৰ্টছ ল'বা, এই 4খন ছাবজেক্ট তুমি ছায়েন্স ল'বা, নে এই 4খন ছাবজেক্ট তুমি কমাৰ্চ ল'বা, অৰ্থাৎ হাউ টু চিলেক্ট ষ্ট্ৰীম। আজিৰ এই বিষয়ে মই তোমালোকক অৱগত কৰিম। আচলতে হাউ টু চিলেক্ট ষ্ট্ৰীম ইজ ইকুৱেল টু হাউ টু চিলেক্ট টি-চাৰ্ট। তুমি ষ্ট্ৰীম চিলেক্ট কৰিব নাজানা মই মানি ল'লোঁ, কিন্তু তুমি কি জানা? তুমি টি-চাৰ্ট চিলেক্ট কৰিব জানা। আৰু টি-চাৰ্ট চিলেক্ট কৰোঁতে তুমি যিকেইটা প্ৰচেছৰ মনত ৰাখা, সেই প্ৰচেছকেইটাই আচলতে ষ্ট্ৰীম চিলেক্ট কৰাটো দৰকাৰ হয়। তুমি যেতিয়া দোকানলৈ যোৱা, দাদাক কোৱা যে দাদা টি-চাৰ্ট দুটামান দেখাওক, দাদাই টি-চাৰ্ট দেখাই দিয়ে তোমাক ঢেৰ এখিনিমান। তুমি কি কৰা? টি-চাৰ্টখিনি ভালকৈ চোৱা যে এইটো কালাৰ মোক ভাল লাগিছে, মই এইটোৱে ল'ম। এইটো ডিজাইন মোক ভাল লাগিছে, কালাৰো ভাল লাগিছে, ডিজাইনো ভাল লাগিছে, অভাৰঅল লুকটো ভাল লাগিছে আৰু মোক পিন্ধিলে বহুত শ্বুট কৰিছে, তো মই এইটোৱে ল'ম। ঠিক সেইদৰে ষ্ট্ৰীমতো ছেইম বস্তুৱে আমি চাব লাগিব। প্ৰথমতে আমি ষ্ট্ৰীমকেইটা চাব লাগিব, যে ষ্ট্ৰীমৰ ভিতৰৰ মেটেৰিয়েলখিনি চাব লাগিব, সিহঁতৰ লুক চাব লাগিব, সিহঁতৰ কালাৰ চাব লাগিব, আৰু মোক ফিট কৰে নে নকৰে সেইটো আমি চাব লাগিব। এইটো মই তোমালোকক ভালকৈ ক'ম কেনেকৈ। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত তুমি নিজেই ফিল কৰিবা একজেক্টলি তুমি কোনটো ষ্ট্ৰীমৰ কাৰণে চুইটেবল হয়। গতিকে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চোৱা, ইয়াত যে তিনিটা অপশ্যন তোমাক দেখুওৱা হৈছে ন, তিনিটা অপশ্যন দেখাইছে ইয়াত। আৰ্টছ, এই আৰ্টছৰ লগত আমাৰ একো মতলব নাই, ইয়াক কৰা গুলি মাৰা। এই ছায়েন্সৰ লগতো আমাৰ একো নাই, মানে আমাৰ সম্বন্ধ নাই, ইয়াৰ লগতো আমাৰ একো সম্বন্ধ নাই। যদি আমাৰ সম্বন্ধ আছে, যদি আমাৰ কিবা চাবলগীয়া আছে, তেতিয়া এই আৰ্টছৰ ভিতৰত সোমাই থকা মেটেৰিয়েলখিনিৰ লগত আছে, এই ছায়েন্সৰ ভিতৰত সোমাই থকা ছাবজেক্টখিনিৰ লগত হৈছে, আৰু কমাৰ্চৰ ভিতৰত থকা ছাবজেক্টখিনিৰ লগতহে আমাৰ সম্বন্ধ আছে। তো ফাৰ্ষ্ট তুমি এইটোৱে জানিব লাগিব যে আৰ্টছৰ ভিতৰতনো কি কি মেটেৰিয়েল থাকে, ছায়েন্সৰ ভিতৰতনো কি কি মেটেৰিয়েল থাকে, আৰু কমাৰ্চৰ ভিতৰতনো কি কি মেটেৰিয়েল থাকে। তো আহা ফাৰ্ষ্টতে চাওঁ আৰ্টছৰ ভিতৰত কি কি মেটেৰিয়েল সোমাই থাকে। এতিয়া মেটেৰিয়েলটো তোমাক পচন্দ হ'বনে নহয় চাওঁ আহা। আৰ্টছৰ ভিতৰত তুমি হিষ্ট্ৰী পঢ়িবলৈ পাবা। আৰ্টছৰ ভিতৰত পলিটিকেল ছায়েন্স আছে, এডুকেশ্যন, জিঅ'গ্ৰাফী, ইকনমিক্স, ছ'চিয়লজি, চাইক'লজি, এডভান্স আছামিজ, বিহু, এডভান্স সংস্কৃত, হেল্থ কেয়াৰ, স্বদেশ অধ্যয়ন, মেথমেটিক্স, লজিক এণ্ড ফিলচফি। মানে এই গোটেইখিনি ছাবজেক্টৰ ভিতৰত তুমি যিকোনো 4খন ছাবজেক্ট চুজ কৰিব পাৰা। এতিয়া চোৱা, শুনা, তোমাক মই এখন মুভিৰ নাম কৈ দিলোঁ, ঠিক আছে। তোমাক মুভিখনৰ নাম কৈ দিয়াৰ লগে লগে তোমাক মুভিখন চাবলৈ ইণ্টাৰেষ্ট জাগিব জানো? মই যদি কওঁ আমুক মুভিখন চাবা, তুমি চাবা জানো? নোচোৱা। কেতিয়ালৈকে নোচোৱা? যেতিয়ালৈকে তুমি ট্ৰেইলাৰ নোচোৱা। যদি মই মুভিখনৰ নাম কৈ দিলোঁ আৰু তুমি পটাপট ট্ৰেইলাৰটো চাই ল'লা, ট্ৰেইলাৰটো বহুত ইণ্টাৰেষ্টিং, বহুত একশ্যন আছে, ভাল লাগিব চাই, তেতিয়া তুমি মুভিখন ক্লিক কৰা। ঠিক সেইদৰে মই তোমাক জাষ্ট ইয়াত নামটো কৈছোঁ যে হিষ্ট্ৰী, আৰ্টছত তুমি কি কৰিব লাগিব? হিষ্ট্ৰী। কিন্তু তোমাক মই কৈছোঁ জানো যে হিষ্ট্ৰীৰ আচলতে আছে কি? নাই কোৱা। যেতিয়ালৈকে মই ট্ৰেইলাৰ নেদেখাওঁ তুমি কেনেকৈ মুভিখন চাবলৈ ইণ্টাৰেষ্টেড হ'বা? তো আহা ট্ৰেইলাৰটো অলপ চাই লওঁ। এয়া হৈছে হিষ্ট্ৰী। তো হিষ্ট্ৰীত তুমি কি পঢ়িবলৈ পাবা চোৱা। হিষ্ট্ৰীত কি তুমি ক'ত বাস কৰা জানা? প্ৰথমতে তুমি সেইটো মনত ৰাখা যে তুমি ক'ত বাস কৰা। তুমি বাস কৰা ইণ্ডিয়াত, তো তোমাক চাইনাৰ হিষ্ট্ৰী নপঢ়ায়,
তোমাক বাহিৰৰ দেশৰ কৰবা লণ্ডনৰ হিষ্ট্ৰী নপঢ়া ইয়াত তোমাক ইয়াত যদি হিষ্ট্ৰী পঢ়াব সেয়া আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াব ভাৰতৰ উৎপত্তি কেনেকৈ হ'ল সেয়া তোমাক শিকাব কিন্তু তাৰ আগতে যিহেতু তুমি মানুহ হয় তোমাক শিকাব যে তুমি কেনেকৈ উৎপত্তি হ'লা ঠিক আছে প্ৰথমতে সেইটো শিকাব যে আগৰ দিনত মানুহে যেতিয়া প্ৰি হিষ্টৰিক টাইম আছিলে সেই সময়ত মানুহে কেনেধৰণৰ জীৱন যাপন কৰিছিলে চোৱা কেনেকুৱা ধৰণে জানবাৰ কেনেকৈ খেদি ফুৰিছিলে এই ফটোখন দেখিলে ন মোক এখন মানে কাৰ্টুনলৈ মনত পৰি যায় তাতো ঠিক এইদৰে আচলতে জানবাৰ খেদি ফুৰে এটা ল'ৰাই তো কাৰ্টুনখনৰ নাম যদি কাৰোবাৰ মনত আছে তই প্লিজ কমেণ্ট ছেকশ্যনত জনাবা সেই সময়ত চোৱা কেনেকুৱা ধৰণৰ জীৱন যাপন কৰিছিলে ভাই মাছ কেনেকৈ পুৰি খাইছিলে আৰু শিলগুটিৰ পৰা চোৱা কেনেকুৱা ধৰণৰ মেটেৰিয়েল বনাইছে সিহঁতি জানবাৰক মাৰিবলৈ কাৰণে তো ব্ৰেইনটো চোৱা সিহঁতৰ কেনেকুৱা ফাষ্ট আছিলে গুহাত বাস কৰিছিলে তো এই সকলোবিলাক কথা তুমি হিষ্ট্ৰীত পঢ়িবলৈ পাবা তাৰ বাহিৰেও তোমাক পঢ়াব ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ ভাৰতৰ উৎপত্তি কেনেকৈ হ'ল আমাৰ ভাৰতত যেতিয়া প্ৰথম কোন আহিছিলে জানা আমাৰ ভাৰতলৈ বাস কৰিবলৈ আহিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যাক আমি ক'ম হিন্দু সভ্যতা হৰপ্পা মহেঞ্জোদাৰো নাম শুনিছে এইবিলাক চব হিন্দু সভ্যতাৰ আৰ্কিটেকচাৰ হয় তো হিন্দু সভ্যতাত কি হৈছিলে চোৱা কেনেকুৱা ধৰণৰ এইবিলাক ব্লক ইটা আছিলে দেখিছা ব্লক ইটা আছিলে কিমান ধুনীয়া অলপ আগৰ মহানগৰী টাইপৰ অলপেই আছিলে বুলি ক'লেও বেয়া নহয় তো সিহঁতে আৰামছে বাস কৰি আছিলে সিহঁতে নিজৰ সাহিত্য সিহঁতৰ নিজৰ চিহ্ন বহুত ধুনীয়া বস্তু সিহঁতি আমাৰ ভাৰতত পেলাই থৈ গৈছিলে কিন্তু কিবা কাৰণত হিন্দু সভ্যতাৰ হৈছিলে পতন আৰু যেতিয়া হিন্দু সভ্যতাৰ পতন হৈছিলে তেতিয়াই এখিনি নিউ সমাজ আমাৰ ভাৰতলৈ আহিছিলে যাক আমি ক'ম আৰ্য সমাজ বা বেদিক পিৰিয়ড বুলিও আমি তাক কওঁ তো তাৰপিছতে কি হ'ল আমাৰ দেশলৈ আহিলে বেদিক পিৰিয়ড ঠিক আছে এই ফটোখন চালে ন মই আচৰিত হওঁ মই মানে গাঁৱৰ পৰা মই টাউনলৈ যোৱা দেখিছোঁ কিন্তু ইয়াত ৰিভাৰ্ছ প্ৰচেছ হৈছে চোৱা কিয় ৰিভাৰ্ছ প্ৰচেছ হৈছে ইয়াত চোৱা যেতিয়া বেদিক পিৰিয়ড আহিলে মানুহে খেৰৰ ঘৰত বাস কৰিব ধৰিলে ইয়াত চোৱা মানুহে খেতি কৰিব ধৰিলে ধান খেতি বেদিক পিৰিয়ডৰ মেইন উপাৰ্জনৰ আহিলা আছিলে তো তুমি নিজেই চোৱা সিহঁতি যজ্ঞ কৰিবলৈ ধৰিলে সিহঁতৰ সাজ পোছাক চোৱা কেনেকুৱা ষ্টাইলৰ মানে চোৱা আগতে সিহঁতি ইটা টাইপৰ ঘৰত বাস কৰিছিলে কিন্তু যেতিয়া বেদিক পিৰিয়ড আহিলে সিহঁতৰ ৰিভাৰ্ছ প্ৰচেছ হৈ গ'ল মানে গাঁৱলীয়া জীৱন যাপন কৰিবলৈ ধৰিলে বাট যি কি নহওক বেদিক পিৰিয়ড মোৰ বহুত ভাল লাগে বেদিক পিৰিয়ড মই ভাবোঁ কেতিয়াবা যে মই কেলৈ বেদিক পিৰিয়ডত জন্ম নহ'লোঁ মোক বহুত এট্ৰেক্ট কৰে এই যিটো সময় আছিলে তো তাতে ঋষি মুনি সেই সকলোবিলাক বেদিক পিৰিয়ডৰ অন্তৰ্গত হয় কিন্তু তুমি নিজেও জানা যে এখন চৰকাৰ এটা জেগাত বেছি দিন টিকি থাকিব নোৱাৰে যদি চৰকাৰ মৰিছে তো 2 দিনৰ পিছত চৰকাৰৰ পতন হ'বই আৰু এখন নতুন চৰকাৰ আহিব তো বেদিক পিৰিয়ড যেতিয়া আহিলে তো বেদিক পিৰিয়ডো বেছি দিন টিকি থাকিব নোৱাৰিলে যেতিয়া বেদিক পিৰিয়ড টিকি থাকিব নোৱাৰিলে তাৰপিছত লাহে লাহে নিউ চৰকাৰ আহিলে আৰু ঠিক সেইদৰে এটা সময়ত আমাৰ ভাৰতলৈ আহিলে মোগল আহিলে আৰু যেতিয়া মোগল আহিলে তোমালোকৰ স্কুলৰ পৰা যেতিয়া এটা গ্ৰুপ বেলেগ এটা স্কুললৈ যায় তোমালোকে এইটো দেখাবলৈ চেষ্টা কৰিবা যে আমাৰ স্কুলখনে বেষ্ট আমাৰ স্কুলত এনেকুৱা কৰে তেনেকুৱা কৰে চব তুমি দেখাবলৈ চেষ্টা কৰিবা সিহঁতৰ স্কুলত গৈ ঠিক সেইদৰে যেতিয়া মোগলসকল আহিলে সিহঁতিও এইটোৱে দেখাবলৈ চেষ্টা কৰিব যে আমাৰ সংস্কৃতি আমাৰ কালচাৰ আমাৰ ভাষা চব বেষ্ট তো সিহঁতি নিজৰ ভাষাক প্ৰচলন কৰিব নিজৰ আৰ্কিটেকচাৰক প্ৰচলন কৰিব আৰু সকলোবিলাক সিহঁতি আমাৰ ভাৰতত দি থৈ যাবলৈ চাব আৰু তাৰে মই এটা আৰ্কিটেকচাৰ দেখাইছোঁ এয়া হৈছে তাজমহল যি শ্বাহজাহানৰ দিনত বনিছিলে কিন্তু সেই একেটা কথাই মই আকৌ ক'ম যেতিয়া এখন চৰকাৰ বনে চৰকাৰখন বেছিদিন টিকি নাথাকে চৰকাৰৰ পতন হ'বই তেতিয়া আৰু কিছুদিনৰ পাছত এনেকৈ আহিলে আৰু অৱশেষত আমাৰ ভাৰতলৈ আহিলে কোন চোৱা সিহঁতৰ চালে বেলেগ টুপি চোৱা সিহঁতৰ ঘৰ চোৱা সিহঁতৰ কোট চোৱা আৰু সিহঁতৰ মানে ভাষাটোতো ক'বই নালাগে ইহঁতৰ ভাষাৰ অবিহনে আমি আজি থাকিবই নোৱাৰোঁ পৃথিৱীত ঠিক আছে ইংলিছ নাজানিলে মানুহে হাঁহে আমাক আজিকালি তো এই দানৱসকল আমাৰ দেশলৈ আহিলে ঠিক আছে আৰু আহিলে ইমানেই বিস্তাৰ সাধন কৰিলে যিটো আমি কল্পনা কৰিবই নোৱাৰোঁ এতিয়া মোক এটা কথা কোৱাচোন ছাপ'জ তোমাৰ ঘৰলৈ চাইনাৰ পৰা মানুহ এজন আহিলে কিবা বিকিবৰ কাৰণে তো কিবা কাৰণত হয়তো ঘূৰি যাব নোৱাৰিলে তো ঘূৰি যাব নোৱাৰাৰ কাৰণে 2 দিনমান তুমি যিহেতু জানা যে অতিথি দেৱ ভৱ আমাক শিকাইছে অতিথি দেৱ ভৱ তো তুমি নিজৰ ঘৰতে চাইনাৰ পৰা অহা মানুহজনক স্থান দিলা ঠিক আছে এতিয়া তুমি ভাবিলা যে মইতো চাইনিজ নাজানো মই চাইনাৰ পৰা অহা মানুহজনৰ পৰা অলপ চাইনিজ শিকোঁ তো তুমি লাহে চাইনিজো শিকিবলৈ ষ্টাৰ্ট কৰি দিলা কিন্তু তুমি দেখিছা যে লাহে লাহে সেই মানুহজনে কৈছে যে তই ক'ৰ পৰা ওলাইছ তই যদি বাহিৰলৈ যাওঁ মোক সুধি যাবি মোৰ লগত কথা পাতিবলৈ হ'লে সদায় চকু তল কৰি কথা পাতিবি আৰু তোমাৰ খং উঠিবনে নুঠিব কোৱাচোন তোমাৰ ঘৰতে আহি পিনি তোমাৰ লগতে থাকি তুমি তাক আশ্ৰয় দিলা আৰু তোমাৰ ওপৰতে দাদাগিৰি দেখাইছে সেইটোতো আমি কেতিয়া মানি নলওঁ ন
মানি নলওঁ তো তুমি কি কৰিবা তুমি আৰু তোমাৰ ঘৰৰ মানুহকেইটা লগ খাবা আৰু ক'বা যে ইয়াক আজি আমি খেদিহে এৰিম আমাৰ ঘৰত আহি আমাৰ ওপৰত দম দেখাবলৈ আহিছে এইটো আমি হ'ব নিদিওঁ ঠিক এইদৰে যেতিয়া ইংৰাজসকলে আহি আমাৰ দেশতে দম দেখাবলৈ ষ্টাৰ্ট কৰিলে ন তো মহাত্মা গান্ধীয়ে কেনেকৈ মনে মনে থাকিব তো মহাত্মা গান্ধীৰো উঠিলে বহুত খং ঠিক আছে আৰু এদিন তেনেকৈ তুমি যেনেকৈ গোটেই ঘৰৰ মানুহখিনিক একগোট কৰি পিনি ক'লা যে আমি ইয়াক আজি খেদিম ঠিক সেইদৰে মহাত্মা গান্ধীও গোটেই ভাৰতৰ মানুহখিনিক একগোট কৰিলে আৰু তেনেকৈ এদিন ভাৰতে ইংৰাজক খেদিবলৈ সক্ষম হ'ল আৰু ভাৰত আজাদ হ'ল ইণ্ডিপেণ্ডেণ্ট হ'ল আৰু এই সকলোবিলাক হিষ্ট্ৰীৰ কথা তোমালোকে পঢ়িবলৈ পাবা তোমালোকৰ 11-12 এই 2টা বছৰত বহুত ইণ্টাৰেষ্টিং হয় আৰু ভাল লাগিব পঢ়ি বহুত ইণ্টাৰেষ্টিং হয় তো মই ট্ৰেইলাৰ এটা দেখাবলৈ চেষ্টা কৰিলোঁ তো যদি ট্ৰেইলাৰটো ভাল লাগিলে ন তুমি তেতিয়াহ'লে তুমি মুভিখন চাবলৈ কাৰণে পাৰফেক্ট হয় মুভিখন চোৱা তো আৰু কিছুমান ট্ৰেইলাৰ চাওঁ আহা এইটোতো মই এটা ট্ৰেইলাৰ দেখালোঁ আৰু এটা ট্ৰেইলাৰ দেখাওঁ সেয়া হৈছে পলিটিকেল চায়েন্সত তুমি কি পঢ়িবা চোৱা যেতিয়া তুমি পলিটিকেল চায়েন্সত কি পঢ়িবা আচলতে যেতিয়া তুমি পলিটিকেল চায়েন্স পঢ়িবা প্ৰথমতে তোমাক এইটোৱে শিকাব যে একজেক্টলি হোৱাট ইজ পলিটিক্স তোমাৰ মনত যিটো ভ্ৰম সোমাই আছে ন এইটো পলিটিক্স সেইটো পলিটিক্স সেই যিটো ভ্ৰম আছে সেইটোক আচলতে ভাঙিব হোৱাট ইজ পলিটিক্স তোমাক ভালকৈ ফিল কৰাব শুনা আৰু কি শিকাব তুমি যেতিয়া 9-10ত আছিলা ক্লাছ 7-8-9-10ত আছিলা তোমাক কুৱেশ্যন এটা নিশ্চয় আহে যে মৌলিক অধিকাৰ কেইটা আৰু কি কি লিখা ঠিক আছে তুমি লিখি দিয়া সমতাৰ অধিকাৰ জীয়াই থকাৰ অধিকাৰ বাক স্বাধীনতাৰ অধিকাৰ তুমি কোনোবা এখন ফিল কৰি পাইছা আচলতে কি বস্তু সমতা কি বস্তু স্বাধীনতা কি বস্তু 11ত তোমাক সেইটো ফিল কৰাব পলিটিকেল চায়েন্সে তোমাক শিকাব আচলতে ইকুৱেলিটি কি বস্তু হয় তুমি আৰু তোমাৰ ঘৰত তোমাৰ ভাইটি আছা বা তুমি আৰু তোমাৰ ঘৰত তোমাৰ ভণ্টি আছা তোমাক যদি এগিলাচ গাখীৰ দিয়ে তোমাৰ ভণ্টিক আধা গিলাচ গাখীৰ দিয়ে তোমালোকৰ মাজত ইকুৱেলিটি আছে নেকি তুমি আৰু তোমাৰ ভণ্টি তুমি যদি ঘৰত 10টা বজাতো ৰাতি আহা তোমাক একো নকয় কিন্তু তোমাৰ ভণ্টি বা তোমাৰ বা 5টা বজাৰ আগে আগে ঘৰত আহি পাব লাগিব তো ইয়াত কিমান ইকুৱেলিটি আছে কিমান আনইকুৱেলিটি আছে অৰ্থাৎ ইকুৱেলিটি আনইকুৱেলিটি ফ্ৰীডম এইবিলাকে আচলতে তোমাক ফিল কৰাব পলিটিক্সত এইজনক চিনি পোৱা এইজন হৈছে ডক্টৰ B.R. আম্বেদকাৰ কুৱেশ্যন আহে ডক্টৰ B.R. আম্বেদকাৰৰ ওপৰত তো ডক্টৰ B.R. আম্বেদকাৰে নিজৰ জীৱনত বহুত আনইকুৱেলিটি ফেচ কৰিছিলে যেতিয়া ডক্টৰ B.R. আম্বেদকাৰে স্কুলৰ টাইমত আছিলে ন তো ডক্টৰ B.R. আম্বেদকাৰ নিজ জাতিৰ লোক আছিলে সেইকাৰণে ডক্টৰ B.R. আম্বেদকাৰক ষ্টুডেণ্টৰ লগত বহিবলৈ দিয়া নহৈছিলে যিখিনি উচ্চ জাতিৰ ষ্টুডেণ্ট আছে B.R. আম্বেদকাৰক ন সিহঁতৰ যিটো কোঠা আছিলে সেই কোঠাৰ চুকত বহিবলৈ দিছিলে কাৰণ তেওঁ দলিত হয় নিজ জাতিৰ হয় আৰু নিজ জাতিয়ে কেতিয়াও উচ্চ জাতিৰ লগত বহিব নোৱাৰে ইনফেক্ট তেওঁক পানীও মানে কি ক'ম পানীও খাবলৈও কেনেকৈ দিছিলে চাবা মই ভিডিঅ' এটা লগাই দিছোঁ চোৱা কেনেকৈ পানী খাইছিলে তো এই সকলোবিলাক তোমাক পলিটিক্সে শিকাব ইনফেক্ট আমাৰ যিটো ভাৰত চৰকাৰৰ যিটো শাসন ব্যৱস্থা বৰ্তমান আছে ঠিক আছে ৰাজ্যসভা লোকসভা সেই সকলোবিলাকৰ বিষয়ে তোমাক প্ৰপাৰ নলেজ এই পলিটিক্সে প্ৰদান কৰিব গতিকে যদি তুমি পলিটিকেল চায়েন্স পঢ়া ন তুমি মানে তোমাৰ থটছ বহুত ডেভেলপ হয় পলিটিকেল চায়েন্সত বহুত মজা চেপ্টাৰ আছে আৰু বহুত মজা এখন ছাবজেক্ট হয় পলিটিকেল চায়েন্স গতিকে ট্ৰেইলাৰটো কেনেকুৱা লাগিলে জনাবা আৰু ট্ৰেইলাৰটো ভাল লাগিলে যদি মুভিখন নিশ্চয় চাবা বুলি আশা ৰাখিলোঁ তাৰ পাছত আছে এডুকেশ্যনছ আৰু এডুকেশ্যনত কি পঢ়িবা হোৱাট ইজ এডুকেশ্যন প্ৰথমতেতো তোমাক এইটোৱে শিকাব যে হোৱাট ইজ এডুকেশ্যনছ এইজন দেখিছা এইজন কোন হয় এজন চিনি পোৱা এই মানুহজন এজন হৈছে আদি শংকৰাচাৰ্য তেওঁ এডুকেশ্যনৰ ওপৰত ন বহুত ভাল কথা এটা কৈছিলে তেওঁ কি কৈছিলে পতা তেওঁ কি কৈছিলে শুনা তেওঁ কৈছিলে এডুকেশ্যনছ ইজ দ্য ৰিয়েলাইজেশ্যন অফ চেল্ফ তুমি কোন হয় তোমাক কি কৰি ভাল লাগে তোমাক কি কৰি বেয়া লাগে তুমি কি কাৰণে পঢ়িছা নিজক বুজি পোৱাটোৱে আচলতে এডুকেশ্যনছ তুমি যে হাউ টু চিলেক্ট ষ্ট্ৰীম আজি চাবলৈ আহিছা তুমি বুজি পাইছা নে নাই পোৱা যে মই কোনটো ষ্ট্ৰীমত গ'লে ভাল যদি বুজি পাইছা মানে তুমি এজন এডুকেটেড ইনচান হয় বহুত ভাল লাগে এডুকেশ্যন যদি তুমি পঢ়িবা ন তোমাকতো এইটোৱে শিকাব যে ইন্ট্ৰডাকশ্যন অফ এডুকেশ্যন এৰিষ্টটলে কি কৈছিলে শংকৰাচাৰ্য এডুকেশ্যনত কি কৈছিলে মহাত্মা গান্ধী এডুকেশ্যনৰ ওপৰত কি কৈছিলে তো সেই সকলোবিলাক কথা তোমাক শিকাব এডুকেশ্যনত ইয়াৰ উপৰিও আমাৰ যিটো ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম আছে প্ৰথমতে তুমি প্ৰাইমেৰী শিক্ষা লোৱা অংগনবাদীত তাৰপৰা তোমাৰ ছেকেণ্ডেৰী শিক্ষা লোৱা টাৰ্চিয়াৰী শিক্ষা লোৱা হায়াৰ এডুকেশ্যন তাৰপৰা লোৱা এই সকলোবিলাকৰ বিষয়ে তোমাক প্ৰপাৰ নলেজ দিব এডুকেশ্যনত মানে এডুকেশ্যন পলিটিকেল চায়েন্স হিষ্ট্ৰী এইবিলাক বহুত মজা আৰু জবৰদস্ত মানে বহুত ভাল ছাবজেক্ট হয় ঠিক আছে ইয়াৰ বাহিৰেও তোমালোকে শুনিছা যে নিউ এডুকেশ্যন পলিচি আহিছে য'ত ক্লাছ 10, 9, 10, 11, 12 একেলগ কৰি দিব
হয়নে ন এই যিটো নতুন নিউ এডুকেশ্যন পলিচি তাৰ বিষয়েও তোমাক শিকাব এই এডুকেশ্যনতে তো কোনে কৈছে যে এডুকেশ্যন বেয়া ছাবজেক্ট পলিটিকেল চায়েন্স বেয়া ছাবজেক্ট ইনফেক্ট সকলোতকৈ ভাল ছাবজেক্টেই এইকেইটা হয় কাৰণ ই তোমাৰ থটছ ডেভেলপ কৰিব তো হোপ আৰ্টছৰ আৰু মই নাই শিকোৱা আৰ্টছৰ ইমানকেইটা ছাবজেক্টৰে মই ট্ৰেইলাৰ শিকাইছোঁ আৰু বহুত ছাবজেক্ট আছে তো এনেকুৱা ধৰণৰ ছাবজেক্ট তুমি আৰ্টছত আচলতে পঢ়িবলৈ পাবা তো মই ভাবিছোঁ যে মোৰ ট্ৰেইলাৰটো তোমালোকে কিবা এটা উপকৃত কৰিব আৰু যেতিয়ালৈকে তুমি এনেকৈ যেতিয়া ছায়েন্সৰো মই ট্ৰেইলাৰ দেখাম কমাৰ্চৰো ট্ৰেইলাৰ দেখাম আৰু ট্ৰেইলাৰ দেখাৰ পাছত তুমি নিজে গম পাই যাবা যে তোমাক কোনখন মুভিৰ প্ৰতি ইণ্টাৰেষ্ট জাগিছে ঠিক আছে এইবাৰ চাওঁ আহা ছায়েন্স ষ্ট্ৰীম তো ছায়েন্সত তুমি কি কি চাবলৈ পাবা চাওঁ আহা ছায়েন্সত কি কি ছাবজেক্ট আছে ছায়েন্সত তুমি পঢ়িবলৈ পাবা কেমেষ্ট্ৰি ছায়েন্সত পঢ়িবলৈ পাবা ফিজিক্স বায়'লজি মেথমেটিক্স জিঅ'লজি এগ্ৰিকালচাৰ এইটো চবতে নাথাকে কম্পিউটাৰ চায়েন্স জিঅ'গ্ৰাফি ষ্টেটিষ্টিক এন্থ্ৰপ'লজি এইবিলাক হৈছে ছায়েন্সৰ ছাবজেক্ট ঠিক আছে ইয়াৰ ভিতৰত তুমি যিকোনো 4খন ছাবজেক্ট চুজ কৰিব পাৰা 11-12ত যিকোনো 4খন বুলি কওঁ হয় কিন্তু বহুততে ফিজিক্স কেমেষ্ট্ৰি কম্পালচৰি থাকে ঠিক আছে ফিজিক্স কেমেষ্ট্ৰি নহ'লে বহুতো এণ্ট্ৰেন্স এক্সাম দিব নোৱাৰা তুমি বাৰু যি কি নহওক অলপ আমি ট্ৰেইলাৰ চাওঁ আহা যে এক্সেক্টলি কেমেষ্ট্ৰি কি বস্তু হয় এক্সেক্টলি ফিজিক্স কি বস্তু হয় ট্ৰেইলাৰ চোৱা মই যেতিয়া হিষ্ট্ৰী পঢ়াইছিলোঁ তোমাক মই কৈছিলোঁ মানুহে আগতে কাপোৰ মানে লাহে লাহে মানুহ যেতিয়া ডেভেলপ হ'ল তেতিয়া মানুহে কাপোৰ পিন্ধিবলৈ শিকিলে আৰু আজিকালিতো কাপোৰ ফেশ্বন হৈ গ'ল মানে ট্ৰেণ্ড হৈ গ'ল কাপোৰ কোনে কিমান ধুনীয়া কাপোৰ পিন্ধিব পাৰে তো এই যে যিটো কাপোৰ যে যাক ফেশ্বন বনাইছে সেই ফেশ্বন বনোৱাত কিন্তু এই কেমেষ্ট্ৰিৰ বহুত হাত আছে ঠিক আছে কেমেষ্ট্ৰিৰ বহুত হাত আছে তুমি দেখিছানে এইটো এটম বম এই এটম বমতো আচলতে কেমেষ্ট্ৰি আছে কেমেষ্ট্ৰি মানে কি কেমেষ্ট্ৰি মানে হৈছে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম এইবিলাকে কেমেষ্ট্ৰি এইবিলাক দেখিছা মলিকিউল আৰু এই 11-12ৰ কেমেষ্ট্ৰিত তুমি এই মলিকিউলৰ মাজত ৰিয়েকশ্যনৰ বিষয়ে পঢ়িবলৈ পাবা কোনে কাৰ লগত কৰি পিনি কি উৎপন্ন কৰে তাৰ বিষয়ে তুমি পঢ়িবলৈ পাবা আৰু তেতিয়াহে ভৱিষ্যতে গৈ পিনি তুমি এনেকুৱা ধৰণৰ এটম বম বনাব পাৰিবা ভৱিষ্যতে গৈ পিনি এনেকুৱা ধৰণৰ কেমিকেল ৰিয়েকশ্যন কৰি পিনি কেমিকেল নতুন নতুন কেমিকেল তুমি উদ্ভৱ কৰিব পাৰিবা সেয়া কেতিয়া পচিবল হ'ব যেতিয়া তুমি কেমিকেল ৰিয়েকশ্যন শিকিবা আৰু 11-12ৰ হোল কেমেষ্ট্ৰিত তুমি কেমিকেল ৰিয়েকশ্যনৰ বিষয়ে শিকিবলৈ পাবা তো ইণ্টাৰেষ্টিংটো হয় এইখিনি যদি তুমি শিকি লোৱা ভৱিষ্যতে কিন্তু বহুত ইণ্টাৰেষ্টিং লাগিব কেমেষ্ট্ৰি পঢ়ি তাৰপিছতে চাওঁ আহা ফিজিক্সত তুমি কি পঢ়িবলৈ পাবা ফিজিক্সত ন ক্লাছ 9-10ৰ যিখন ফিজিক্স আছিলে সেইখনৰ ওপৰতে গোটেই ইমাৰতটো সজাব মানে নিভ কি ইট ক্লাছ 10ৰ এটা চেপ্টাৰ আছে নিভ কি ইট তো নিভটো অলৰেডি তোমাক 9-10ত দি দিলে হয়নে এতিয়া তাৰ ওপৰত ইমাৰত বনাব মানে ক্লাছ 10ত তুমি শিকিছিলা ৱৰ্কৰ বিষয়ে তো এতিয়া তাৰ আপডেটেড ভাৰ্চন শিকাব যে এক্সেক্টলি ৱৰ্ড কি তুমি ৱৰ্ক শিকিছিলা কিন্তু এতিয়া শিকাব যে হোৱাট টাইপছ অফ ৱৰ্কছ তাৰ ওপৰত নিউমেৰিকেল কৰিব দিব ডিৰাইভেশ্যন দিব আৰু বহুত কিবা কিবি দিব তোমাক এতিয়া ফিজিক্সত গ্ৰেভিটেশ্যনৰ বিষয়ে তোমাক শিকাব ঠিক আছে ক্লাছ 10তো তুমি শিকিছা গ্ৰেভিটেশ্যন কিন্তু ইয়াত বহুত আপডেটেড ভাৰ্চনত গ্ৰেভিটেশ্যন শিকিবা তো যিসকল ষ্টুডেণ্টে ক্লাছ 10ৰ ছায়েন্সৰ প্ৰতি বহুত এট্ৰেকশ্যন আছে আৰু লাগে যে আৰু পঢ়িব লাগে মই 11-12ত ডেফটত নলেজ অলপ লাগে জানিবলৈ মন গৈছে যে কি হয় কি নহয় তো তোমালোকৰ কাৰণেতো ছায়েন্স বনাইছে ন কাৰেণ্ট ইলেক্ট্ৰিচিটি এইটো চোৱা কাৰেণ্ট এইটো তোমালোকে ক্লাছ 10ত পঢ়িছা হয় নহয় তো ইয়াৰ আপডেটেড ভাৰ্চন এতিয়া তোমালোকে 11-12ৰ ফিজিক্সত পঢ়িবলৈ পাবা আৰু আপডেটেড মানে বহুত হাই লেভেলত আছে আৰু ভালকৈ বুজায় আৰু তুমি যদি ইণ্টাৰেষ্টেড হয় নিশ্চয় তুমি এইবিলাক পঢ়িবলৈ পাৰিবা তাৰপিছত বায়'লজিত চাওঁ বায়'লজিত কি পঢ়ায় বায়'লজিত তোমাক বায়'লজিৰ আচলতে দুটা ভাগ আছে এটা কোৱা হয় জুলজি আৰু এটা কোৱা হয় বটানী যিটো জুলজি আছে ন তাত অবভিয়াছলি জীৱৰ বিষয়ে শিকাব জীৱৰ বিষয়েতো দুইটাতে শিকাব মানে ইয়াত জীৱ মানে আমি মানুহ বা বেলেগ চৰাই চিৰিকটি এইবিলাক যিবিলাক জীৱ আছে তাৰ বিষয়ে শিকাব আৰু যিটো বটানী আছে ন এই বটানীত তোমাক উদ্ভিদৰ বিষয়ে শিকাব উদ্ভিদৰ ৰিপ্ৰডাকশ্যন উদ্ভিদৰ কেনেকৈ কি সকলোবিলাক পঢ়িব লাগিব তুমি বটানীত আৰু জুলজিত আৰু DNA এইবিলাক পঢ়িব লাগিব তোমাৰ জুলজিত তো অভাৰঅল বায়'লজিও এখন বহুত ছাবজেক্ট হয় যিসকলৰ ডক্টৰ হ'বলৈ মন আছে বা ডক্টৰ হ'বলৈ মন থকাৰ কাৰণে বায়'লজি ল'ব নালাগে বায়'লজি লোৱা তাৰ পাছত ডক্টৰ হ'বলৈ যোৱা ঠিক আছে তাৰপৰা মেথমেটিক্সত তুমি কি পঢ়িবা মেথমেটিক্স চোৱা ক্লাছ 10ত তুমি ট্ৰিগন'মেট্ৰি পঢ়িছিলা মনত আছে ট্ৰিগন'মেট্ৰি পঢ়িছিলা ক্লাছ 11তো তোমাক ট্ৰিগন'মেট্ৰি পঢ়াব কিন্তু আপডেটেড ভাৰ্চনত পঢ়াব তোমাক যদি অলপ বেছিক ইন্ট্ৰডাকশ্যন শিকাইছিলে ট্ৰিগন'মেট্ৰিত এতিয়া তোমাক শিকাব ট্ৰিগন'মেট্ৰিৰ গ্ৰাফ কি ডমেইন ৰেঞ্জ সেইবিলাক বাৰু তোমালোকে শিকিবা লাহে লাহে কিন্তু এনেকুৱা ধৰণৰ মানে আপডেটেড কিছুমান বস্তু শিকাব তুমি ক্লাছ 10ত ট্ৰিগন'মেট্ৰি পঢ়িছিলা ক্লাছ 11তো ট্ৰিগন'মেট্ৰি পঢ়িবা ক্লাছ 12ত আকৌ তুমি ইনভাৰ্ছ ট্ৰিগন'মেট্ৰি পঢ়িবা কি বস্তু হয় তুমি জানিব নালাগে মই জাষ্ট কৈছোঁ যে ট্ৰেইলাৰটো দিছোঁ যে কি পঢ়িব লাগে আৰু বহুত কিবা কিবি তোমালোকে পঢ়িবলৈ পাবা ৰিলেশ্যন পঢ়িবলৈ পাবা
ৰিলেশ্যন মানে মানুহৰ ৰিলেশ্যন নহয় হা, নাম্বাৰৰ ৰিলেশ্যন তুমি পঢ়িবলৈ পাবা। ইনফেক্ট মই ইয়াত এটা বহুত ধুনীয়া ছবি আঁকি আনিছোঁ চোৱা। এইটো দেখাত বাৰ্থডে টুপিটোৰ নিচিনা লগা নাই জানো? বাৰ্থডে টুপিটোৱে জাষ্ট এইটো। তো বাৰ্থডে টুপিটোক যদি মই এনেকৈ কাটো, একদম চিধাকৈ যদি এনেকৈ কাটি দিওঁ, তেতিয়াহ'লে আমি এটা চাৰ্কুল পাম। চোৱা, এইটো চাৰ্কুল এটা পালোঁ। এই চাৰ্কুলটোৰ বিষয়েও তোমাক মেথমেটিক্সত পঢ়াব। যদি মই এই যিটো কোণ সেইটোকে যদি মই অলপ এনেকৈ কাটোঁ, তেতিয়া এটা আমি বেলেগ শ্বেপ পাম। যদি এনেকৈ কাটোঁ আমি বেলেগ এটা শ্বেপ পাম। সেই শ্বেপবিলাকৰ বিষয়েও আচলতে পঢ়াব এই মেথমেটিক্সতে। গম পাইছা? তো এইবিলাকে শিকাব ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স। আচলতে কি হয়? ছায়েন্স মানে কি? বিজ্ঞান। আৰু বিজ্ঞান মানে কি? বিশুদ্ধ জ্ঞান। তো আচলতে বস্তুবোৰ হৈছে, তো কিয় হৈছে সেইবিলাকৰ বিষয়ে আচলতে এইবোৰ দিয়া হৈছে, হয়নে নহয়? তো যদি কোনোবা ইণ্টাৰেষ্টেড আছে এইবিলাকৰ পিছত, নিশ্চয় ছায়েন্স তোমাৰ কাৰণে বনিছে আৰু তুমি ছায়েন্স লোৱা, সেইটোতো মই ক'ম। ঠিক আছে? তো যদি তোমাক যদি এই ট্ৰেইলাৰখিনি ভাল লাগিলে, তেতিয়াহ'লে তুমি গম পাইছাই আৰু যে তুমি মুভিখন চাবলৈ কাৰণে যোগ্য নে অযোগ্য। অযোগ্য বুলি কোনো কথা নাই, কিন্তু ইণ্টাৰেষ্ট আছেনে নাই চিনেমাখন চাবলৈ, তুমি হয়তো অলৰেডি নিজেই ফিল কৰিব পাৰিছা এই ভিডিঅ'টো চোৱাৰ পাছত। নেক্সট কমাৰ্চ। কমাৰ্চ আজিকালি মানে কমাৰ্চ বহুত পপুলাৰ হৈছে যে, বহুত পপুলাৰ। মানে সকলো ষ্টুডেণ্টে আচলতে বিজনেছৰ প্ৰতি এট্ৰেকশ্যন হৈছে। ইনফেক্ট মোৰ নিজৰো বিজনেছৰ প্ৰতি এট্ৰেকশ্যন আছে। তো কমাৰ্চত কি পঢ়িবলৈ পাবা চোৱা। প্ৰথমতে পাবা একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, ফাইনেন্স, ইঞ্চুৰেঞ্চ, মেথমেটিক্স তুমি ল'বও পাৰা, নল'বও পাৰা। মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজি। তো এইবিলাক ছাবজেক্টৰ ভিতৰত যিকোনো 4খন ছাবজেক্ট তুমি পঢ়িব লাগিব কমাৰ্চত। এতিয়া এই গোটেইখিনি তুমি দেখোঁতে গম পাইছা যে এইবিলাক চব বিজনেছৰ লগত জড়িত বস্তু হয়। একাউণ্টেঞ্চি, এতিয়া আমি চাওঁ আহা অলপ ট্ৰেইলাৰটো চাওঁ পটককৈ। একাউণ্টেঞ্চি কি বস্তু হয়? একাউণ্টেঞ্চি কি বস্তু হয় চোৱা। তুমি বজাৰলৈ গৈছা, বজাৰলৈ গৈ পিনি যেতিয়া তুমি কিবা কিবি বস্তু আনা, বজাৰত যিজনে বিকি থাকে সেই বিকা মানুহজনে কেনেকৈ গম পায় যে মোৰ এইবাৰ লাভ হ'ল নে লছ হ'ল? বহুত চিম্পল, যে সেই মানুহজনে যদি 5,000 টকা বস্তু আনিছিলে আৰু গোটেইখিনি বিকি যদি 5,000 টকাতকৈ বেছি পাইছে, মানে তেখেতৰ লাভ হৈছে, হয় নহয়? তেওঁ এনেই সাধাৰণ চিম্পলভাৱে তেওঁ ওলাব পাৰে। কিন্তু ডাঙৰ যিমানবিলাক কোম্পেনী আছে, বহুত ডাঙৰ কোম্পেনী, যি এদিনতে লাখ কোটি টকা ট্ৰানজেকশ্যন কৰে, বহুত চেল কৰে, সিহঁতি কেনেকৈ গম পাব সিহঁতৰ লছত চলি আছে নে সিহঁতি লাভত চলি আছে, হয়নে নহয়? তো তাৰ কাৰণে কি কৰিব লাগিব, সিহঁতি ক'ৰবাত নহয় ক'ৰবাত এই বস্তুবোৰ লিখি থ'ব লাগিব। আৰু সেই লিখি যে থয় সেইটোকে আচলতে একাউণ্টিং কৰা বুলি কয়। সেই বস্তুবোৰ যিমান ট্ৰানজেকশ্যন হ'ল, কিমান চেল হ'ল, য'ত লিখি থয় তাক কি বুলি কয় বুলি কৈছে? তাক একাউণ্টিং কৰা বুলি কয়। আৰু সেই একাউণ্টিং কৰিবলৈ য'ত শিকাব তাকে আচলতে একাউণ্টেঞ্চি বুলি কোৱা হয়। এইটো সম্পূৰ্ণ বিজনেছৰ লগত ৰিলেটেড বস্তু হয়। এইটোতো নামেই বিজনেছ ষ্টাডিজ। ইয়াৰ ভিতৰত মোৰ এটা বস্তু ভাল লাগে ন, ইয়াৰ ভিতৰত তোমাক এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ বিষয়েও শিকায়। আৰু যিটো আজিকালি এই ষ্টুডেণ্টৰ মানে বহুত হ'বলৈ মন যায় এইবিলাক বস্তু। আৰু এইবিলাক চব বিজনেছৰ লগত ৰিলেটেড বস্তু। তো বিজনেছৰ মাষ্টাৰ বনিবলৈ কাৰণে যিবিলাক বস্তু দৰকাৰ হয়, আচলতে কমাৰ্চত সেইবিলাক বস্তুৱে শিকোৱা হয়। তোমালোকে সন্দীপ মহেশ্বৰীৰ নাম শুনিছা? তেখেতেও কমাৰ্চৰ ষ্টুডেণ্ট হয়। ঠিক আছে? আৰু তুমি নাভাবিবা যে তেওঁ মটিভেশ্যন কৰি ইউটিউবৰ পৰা পইচা পায়। ঠিক আছে? ইউটিউবৰ পৰা তেওঁ পইচা নাপায়, পইচা তেওঁ বিজনেছৰ দ্বাৰাই পায়। ঠিক আছে? তো এইটো হৈছে কমাৰ্চৰ এটা বেকগ্ৰাউণ্ড। আৰু কমাৰ্চত একচুৱেলি যিসকল ষ্টুডেণ্ট কমাৰ্চৰ প্ৰতি বহুত বেছি এট্ৰেকশ্যন আছে, বিজনেছৰ প্ৰতি বহুত বেছি এট্ৰেকশ্যন আছে, নিশ্চয় তোমালোকে ইয়াৰ ডেপথ নলেজ ল'ব লাগে বুলি মই ভাবোঁ। তো এয়া এটা ট্ৰেইলাৰ আছিলে কমাৰ্চ বেকগ্ৰাউণ্ডৰ, যে কমাৰ্চ বেকগ্ৰাউণ্ডত গৈ পিনি তুমি মানে কেনেকুৱা ধৰণৰ ছাবজেক্ট তুমি পঢ়িবলৈ পাবা। আৰু তুমি নিশ্চয় এই 3টা মই যিমানখিনি ট্ৰেইলাৰ দেখালোঁ তাৰ পৰা নিশ্চয় তুমি এটা কথা গম পাইছা যে তুমি মানে কোনটোৰ প্ৰতি এট্ৰেকশ্যন আছে তোমাৰ, ৰাইট? যিটো মই এইটোৱে ক'ম যে যিটোৰ প্ৰতি এট্ৰেকশ্যন আছে, যিখিনি বস্তু তোমাক ফিল হৈছে যে এইখিনি মোৰ শিকিবলৈ মন গৈছে, বছ সেই বস্তুটো লৈ লোৱা আৰু একোৱেই ভাবিব নালাগে। বছ যিটো বস্তুৰ প্ৰতি তোমাৰ এট্ৰেকশ্যন গৈছে সেইটো জাষ্ট লৈ লোৱা, কাৰো কথা নুশুনিবা, বছ নিজৰ শুনা। ইয়াৰ পিছৰ ভিডিঅ'টোতো আৰু ইণ্টাৰেষ্টিং হ'ব। আজিৰ ভিডিঅ'টোত মই তোমাক জাষ্ট এক্সপ্লেইন কৰিছোঁ যে আচলতে ছায়েন্স কি বস্তু হয়, আচলতে কমাৰ্চ কি বস্তু হয়, আৰু আচলতে আৰ্টছ কি বস্তু হয়। ইয়াৰ পিছৰ ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'ব, য'ত মই শিকাম। বহুত মই কিবা কিবি লৈ আনিছোঁ, এইবোৰ শ্লাইড ঢেৰ আছে, এইখিনিও মই শিকাম, কিন্তু আজিৰ ভিডিঅ'ত নহয়। কাৰণ আজিৰ ভিডিঅ'টোত মই তোমালোকে গোটেই 3টা ভালকৈ এনালাইজ কৰা আৰু চোৱা যে তোমাক কোনটো ছাবজেক্ট পঢ়িবলৈ ইণ্টাৰেষ্ট জাগিছে, বাছ সেইটোৱে তুমি লৈ লোৱা।
একো ভাবিব নালাগে, কাৰো কথা ভাবিব নালাগে। এইটো ভাবিব নালাগে যে ভৱিষ্যতে মই একো কৰিব নোৱাৰিম, মই বেকাৰ থাকিব লাগিব। তুমি বেকাৰ নাথাকা, সেইটো মোৰ গেৰাণ্টি দিছোঁ। যদিহে তুমি নিজৰ শুনিছা ন, নিজৰ ফিলিং শুনিছা, নিজৰ মনৰ ভিতৰত থকা যিটো কৈছে যে তোমাৰ মনে যিটো কৈছে ন যে মোক এইটো ছাবজেক্ট ল'বলৈ মন যায়, মোক এইখিনি পঢ়িবলৈ মন গৈছে, তুমি যদি সেইটোৱে চিলেক্ট কৰা নহয়, তেতিয়াহ'লে তুমি জীৱনত কেতিয়াও বেকাৰ থাকিব নোৱাৰা। নাথাকাই তুমি বেকাৰ, সেইটো মই তোমাক গেৰাণ্টি দিছোঁ। ঠিক আছে? কিছুমান এভইড মানুহে কৰিব লাগিব। যেতিয়া মানুহে ষ্ট্ৰীম চিলেক্ট কৰে, সেই এভইডখিনিৰ বিষয়ে মই নেক্সট ভিডিঅ'টো মই শিকাই আছোঁ। এই ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ত মই আৰু এই ভিডিঅ'টো যিমান ইণ্টাৰেষ্টিং ন, তাতকৈ দুগুণ ইণ্টাৰেষ্টিং সেই ভিডিঅ'টো হ'ব। তো সকলোৱে চাবা। তো তেতিয়ালৈকে টাটা, বাই বাই।